নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো খেহতিয়া এটা বিগ আপডেট 22টা বিশেষ পইণ্ট এই মুহূৰ্তত আমি লাভ কৰিছো বিশেষ তথ্য কেনেকৈ কি দিছিল সুমি বৰাক পাতি লোৱা ভাইক বিছালে এফালৰ পৰা সকলো খৰচ কৰি গৈছিল সুমিৰ ওপৰত সকলোবোৰ লুটি দিছিল বুলি ক'ব পাৰি সুমি বৰাৰ নামত বিছালে 3 কোটি টকাৰ বিয়াৰ খৰচ কৰিছিল লগতে ফ্লাইটৰ টিকট সকলোবোৰ বিছালে কৰি দিছিল বিছালে আনকি বিয়াৰ আপ্যায়নৰ পৰা সকলোবোৰ কৰি দিছিল তাৰ পাছতে হীৰাৰ আঙঠি হীৰাৰ নেকলেছৰ পৰা দুবাইৰ ট্ৰিপলৈকে সকলোবোৰ কৰিছিল বিছালে তাৰ পাছত কিমান কোটি টকাৰ বজাৰ সুমিয়ে কৰিছিল সকলোবোৰ তথ্য এই মুহূৰ্তত আমি লাভ কৰিছো আৰু আৰক্ষী তদন্তৰ আওতাত বৰ্তমান বহু লোকক আনিব বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত বিছালে মুখ খুলিছে বহু কথা কৈছে আৰক্ষীৰ ওচৰত বিছালে আৰু শেহতীয়া খবৰ আমি লাভ কৰিছো বিছাল আৰু সুমিৰ সম্পত্তি দেখি এতিয়া চকু কপালত উঠিছে ডিব্ৰুগড় আৰক্ষীয়ে শেহতীয়া এখন বিশেষ তালিকা প্ৰকাশ কৰিছে যিখন তালিকাত আছে তথ্যবোৰ ডিব্ৰুগড় বৈৰাগী পথত 85 লাখ টকা ব্যয়েৰে ব্যক্তিগত কাৰ্যালয় গঢ়িছে বিছালে 63,25,000 টকাৰ পূৰ্বাঞ্চলী এপাৰ্টমেণ্টৰ ফ্লেট লৈ দিছে এই সকলোবোৰ বিছালেই কৰিছে আচলতে তাৰ কি কৰিছে কি সকলোৱে প্ৰশ্ন কৰিছে এতিয়া 33 লাখ টকাৰে সুমি বৰাৰ ৰেবু আগৰৱালা পথত ডান্স একাডেমি খুলি দিছে পাতি লোৱা ভাইক বিছালে ডান্স একাডেমিৰ সাউণ্ড প্ৰুফৰ নামত 15 লাখ টকা বিছালে খৰচ কৰিছে ইন্টাৰেষ্টিংলি অধিকাংশ খৰচত কিন্তু তেওঁলোকে দিছে কেশ পইচা 23 সেপ্টেম্বৰত সুমিক বিছালে 76 লাখ টকাৰ হীৰাৰ আঙুঠি প্ৰদান কৰিছিল আৰু ভাৰ্চেছ কোম্পানীৰ 3 লাখ টকাৰ উপহাৰ সুমিয়ে বিছালক দিছে সুমিয়ে একো নিদিয়াকৈ টকা নাই এয়া প্ৰমাণ যে 3 লাখ টকাৰ এটা গিফট এটা সুমিয়েও দিছে বিছালক 8 আগষ্টত সুমিৰ জন্মদিনত বিছালে 2 লাখ টকাৰ টেডি বিয়াৰ উপহাৰ দিছে টেডি বিয়াৰ 2 লাখ টকা ভাবক সুমিৰ পাৰ্সোনেল জিম ট্ৰেইনাৰক মাহিলী 50,000 টকা দিয়ে বিছালে যাতে বাইক অকনমান ফিট হৈ থাকে সুমিৰ বিবাহৰ পিছত ডুবাইলৈ বিলাসী ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণৰ সময়ত তাৰ কি খেলু উপস্থিত নাছিল এনে ধৰণৰ এক চৰ্চা চলিছে এতিয়া বুৰ্জ খালিফা প্ৰতিনিশা 19 লাখ টকা দি 3 দিনলৈ ৰুম বুকিং কৰিছিল পাতি লোৱা ভাইক বিছালে হোটেল আটলান্টিকত প্ৰতিনিশা 1 লাখ টকাৰে 5 দিনলৈ ৰুম বুকিং কৰি দিছিল হেও কৰিছিল বিছালে ডুবাইত বজাৰ কৰাৰ নামত 1.5 কোটি টকা বিছালেই খৰচ কৰিছিল বিছালে সকলো কৰিছিল মুঠৰ ওপৰত বাইকৰ নামত পাতি লোৱা বাইকৰ নামত নাৰেংগী আইডল ভিউ এপাৰ্টমেণ্টত 1.5 কোটি টকাৰ ফ্লেট লৈ দিছিল বিছালে তৰুণনগৰত 7 কোটি টকাৰ ডুপ্লেক্স বিছালেই লৈ দিছিল মুঠৰ ওপৰত সকলোবোৰ দেখোন বিছালেই কৰিছিল সকলোৱে কৈছে এতিয়া 33 লাখ টকাৰ এমজি হেক্টৰ উপহাৰো বিছালেই দিছিল পাতি লোৱা বাইকক সুমিৰ বাবে বিছালে তাৰ্কিকক 45 লাখ টকাৰ গাড়ী উপহাৰ দিছিল সুমিৰ স্বামী তাৰ্কিকক এই 45 লাখ টকাৰ গাড়ী বিছালে দিছিল পাতি লোৱা বাইকৰ বাবে উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে বিছালে খৰচ কৰিছিল 3 কোটি টকা ভাবক 3 কোটি টকাৰ এখন বিয়া গৈছে উদয়পুৰৰ পৰা গুৱাহাটীলৈ 33 লাখ টকাৰ বিমানৰ টিকট বুকিং কৰি দিছে যিমান মানুহ গৈছিল তেওঁলোকৰ কাৰো একো খৰচ হোৱা নাই তেওঁলোকক ফ্ৰী কৈ ফুৰাইছিল ঘূৰাইছিল বিয়া খুৱাইছিল মেডিচিন কোম্পানীৰ 10 বিঘা মাটি ক্ৰয় কৰে বিছালে লীলা গগৈ পথত 44 লাখ টকা ফ্লেট বিছালে লৈ দিছে মুঠৰ ওপৰত সকলোবোৰ বিছালৰে দেন বাণীপুৰত 87 লাখ টকাৰে 5 বিঘা মাটি শেহতীয়াকৈ ক্ৰয় কৰিছে তেওঁলোকে সমান্তৰালকৈ সুমিক বিছালে 1.5 কোটি টকাৰ হীৰাৰ গহনা উপহাৰ দিছে হীৰাৰ আঙঠি হীৰাৰ নেকলেছ মুঠৰ ওপৰত হীৰাতেই উপচাই পেলাইছে বাইকক মুম্বাইৰ এটা দৰবৰ কোম্পানীত 50 লাখ টকাৰ বিনিয়োগো বিছালেই কৰিছে সকলো বিছালৰেই প্ৰতিমাহে 3 লাখ টকাৰ দৰমহাও নিজৰ কোম্পানীক কৰ্মচাৰীক দি আছিল হেয়া বিছালৰ তৰফৰ পৰা গৈ আছিল বুলি জানিব পৰা গৈছে লীলা গগৈ পথত দুটাকৈ ভাড়া ঘৰ তেওঁলোকৰ আছে আৰু এইকেইটাও বিছালৰে মুঠৰ ওপৰত সকলোবোৰ দেখোন বিছালেই কৰিছে এতিয়া সকলোৱে প্ৰশ্ন কৰিছে যে 22 বছৰ বয়সত 2000 কোটি টকাৰ মালিক বিছাল কেনেকৈ হ'বলৈ পালে আৰু পাতি লোৱা বাইকৰ বাবে ইমানবোৰ খৰচ বিছালে কিয় কৰি গ'ল তাৰ কি আচলতে সুমিক দিলে কি সকলোৱে এতিয়া এনে ধৰণৰ এক প্ৰশ্ন কৰি আছে আৰু সুমি বৰা আৰু তাৰ্কিকৰ নাম সাঙুৰ খোৱাৰ পাছত বৰ্তমান তদন্তৰ আওতাত আছে সমগ্ৰ বিষয়টো এই বিয়াখন কেনেকৈ হৈছিল কি কৰিছিল সকলোবোৰ বিষয় এতিয়া চৰ্চাত আহিছে উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিং কেনেকৈ হৈছিল 3 কোটি টকা খৰচ বিছালে কিয় কৰিছিল সকলোৱে কৰি আছে প্ৰশ্ন আৰু এই মুহূৰ্তত জেৰা অব্যাহত আছে বিছালক জেৰাৰ আওতাত অনা হৈছে সকলোৱে জানে এই কথা আৰু জেৰাৰ অন্তত বিছালে মুখ খুলিছে এফালৰ পৰা সকলো গাই গৈছে আৰু শেহতীয়া এখন দীঘলীয়া তালিকা 22টাকৈ বিশেষ পইণ্ট বিছালে এফালৰ পৰা সকলো খৰচ সুমিৰ নামত কৰি গৈছিল আৰু সুমিৰ সপোন বাস্তৱায়িত হৈ গৈছিল এফালৰ পৰা কিন্তু দিন বেয়া আছিল যে ধৰা পৰিল তেওঁলোক বৰ্তমান সময়ত বিছালৰ ওচৰত আৰু কোনে ইনভেষ্ট কৰিছে টকা সকলোবোৰ হয়তো ওলাই পৰিব বহু নামী দামী লোকৰ বৰ্তমান চৰ্চা অব্যাহত আছে বহু নামী দামী লোকে বিছালৰ ওচৰত টকা ইনভেষ্ট কৰিছে বুলি জানিব পৰা গৈছে ডিব্ৰুগড়ৰ বহু চিকিৎসকে বিছালৰ ওচৰত টকা ইনভেষ্ট কৰিছে বুলি জানিব পৰা গৈছে বহু অভিনেতায়ো তেওঁৰ ওচৰত টকা ইনভেষ্ট কৰিছে বুলি জানিব পৰা গৈছে মুঠৰ ওপৰত বিছালে অগাধ সম্পত্তিৰ পাহাৰ কেনেকৈ গঢ়িলে আৰু এইবোৰ সম্পত্তি কেনেকৈ লুটি দিছিল পাতি লোৱা বাইক সুমিৰ ওপৰত সেই বিষয়টোক লৈ বৰ্তমান
বিশেষভাৱে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে সুমিৰ পাৰ্চনেল ড্ৰিম ট্ৰেইনৰ পৰা আৰম্ভ কৰি সুমিৰ সকলো ফালৰ পৰা যেন দেখভাল কৰি গৈছিল ভায়েক বিশালে হি হেতু ৱেডিং সুমি বৰাক গিফ্ট কৰিছিলে সেইকাৰণে হি ৱেডিং এক্সপেন্সেছটো নিজে বেয়াৰ কৰিছে চব নামটো মই এতিয়াতো ক'ব নোৱাৰোঁ কেলে মই ইনভেষ্টিগেট কৰিয়ে আছোঁ সেইকাৰণে মই এচাৰ্টেন কৰিব এতিয়া মানে ফেক্টফুলি ক'ব নোৱাৰোঁ যে তেওঁলোকে বিশালৰ লগত জড়িত আছে না নাই কিন্তু বিশালে উইথ নলেজ কৰিছে সেইটো মই গম পাওঁ যে ই ইনভেষ্টৰক ফ্ৰড আৰু মানুহ হ'ব পাৰে মানে স্কেণ্ডেলৰ কোৱাণ্টামটো ডাঙৰ আছে আৰু মানুহ জড়িত হ'ব পাৰে কিন্তু সেইটো এটা কথা আছে যে বিশালে ইনভেষ্টৰৰ পৰা যিটো টকা লৈছে বেলেগ মানুহৰ ওপৰত সি বহুতখিনি টকা স্পেণ্ড কৰি দিছে তেওঁৰ বা আছে বুলি কৈছে সেইটো আমাৰ মানস আছে IC মিলন নগৰ ইনভেষ্টিগেটিং অফিচাৰ আছে এইটো কেছৰ ইনভেষ্টৰবিলাকে আমাক এতিয়ালৈকে এপ্ৰ'চ কৰা নাই অকল মই দুইজনে পাইছোঁ বাকীখিনি এতিয়ালৈকে মানে নিজৰ ফালৰ পৰা আমাক এপ্ৰ'চ কৰা নাই কিন্তু বিশালৰ লগত কোনে কোনে ইনভেষ্ট কৰিছে সেইটো লিষ্ট মোৰ লগত আছে মানে তেওঁলোকে এনেকুৱা কৈছে যে জুলাই মাহৰ পৰা বিশালে মানে তেওঁলোকৰ ৰিটাৰ্ণটো দিব পৰা নাই ডিব্ৰুগড় PS কেছ নাম্বাৰ 352/24 ৰেজিষ্টাৰ কৰা হৈছে সেইটো কেছ আমি ছেকশ্যন 316 আৰু 318 BNS আৰু ছেকশ্যন 21/23 বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিমছ এক্টত ৰেজিষ্টাৰ কৰিছোঁ এই ছেইম ছেকশ্যন আমি ৰঞ্জিত কাকতিৰ কেছতো ইউজ কৰিছোঁ এতিয়া এওঁলোকৰ লগত তদন্ত চলি আছে আমি অকল প্ৰিলিমিনাৰী কামটো কৰিব পাৰিছোঁ মানে অকল 2 দিন হৈছে কেছটো ৰেজিষ্টাৰ কৰাটো এতিয়ালৈকে সেই দুটা কেছত অকল ৰঞ্জিত কাকতি আৰু বিশাল ফুকনৰে এৰেষ্ট হৈছে বেলেগ মানুহক আমি এতিয়ালৈকে এৰেষ্ট কৰা নাই কিন্তু আমি বহুতজন মানুহক এক্সামিন কৰা হৈছে কেছত আমি এটা লিড পাইছোঁ যে বিশাল ফুকনে ৰাজীৱ বৰা যিটো সুমি বৰাৰ ব্ৰাদাৰ হয় তেওঁৰ লগত এটা কোম্পানী গঠন কৰিছিলে এটলিষ্ট 6 মান্থছ আগত সেইটো হ'ল পাৰ্চিলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড সেইটো লিড লৈ আমি ৰাজীৱ বৰাৰ হাউচ চাৰ্চ কৰিলোঁ তাৰ পৰা আমি কিছুমান ডকুমেণ্টছ আৰু কিছুমান লাক্সাৰী আইটেম চিজ কৰিছোঁ কিন্তু ৰাজীৱ বৰা আৰু তেওঁৰ ৱাইফক আমি এতিয়ালৈকে পোৱা নাই মোবাইল কেইটামান চিজ কৰিছোঁ সেইটো মেইনলি ডকুমেণ্টাৰী বস্তু আছে কেইটামান লাক্সাৰী আইটেম আছে জুৱেলাৰী আছে আৰু মোবাইল ফোনবিলাক আছে বিশাল ফুকনৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিবলৈ আমি বেংকক লিখিছোঁ HDFC বেংকত 4টা আছে এটা SBI একাউণ্ট আছে আৰু এটা এক্সিছ বেংকৰ আছে আৰু বাকীখিনি আমি ওলাবলৈ চেষ্টা কৰি আছোঁ আৰু কি চিজ কৰিছে বিশাল ফুকনৰ বিশাল ফুকনৰ ঘৰৰ পৰা মেইনলি বেংক ৰিলেটেড ডকুমেণ্টছ বা এওঁলোকৰ বিজনেছ ৰিলেটেড ডকুমেণ্টছ কিছুমান লাক্সাৰী আইটেম আছে তাত মেইনলি সেইবোৰে কেছ পইচা আমি বেছি পোৱা নাই ফৰেন কাৰেঞ্চি অকণমান আছে ৰঞ্জীৱ কাকতিৰ কেছৰ ইনভেষ্টিগেটিং অফিচাৰটো বেলেগ সেইটো ক্ষেত্ৰত মই কমেণ্ট কৰিব নোৱাৰোঁ সুমি বৰাক আমি আপিয়াৰ হ'বলৈ ন'টিছ এটা পঠাইছোঁ কিন্তু তেওঁলোকক মানে গুৱাহাটী চিটি পুলিচে পোৱা নাই সেইকাৰণে ন'টিছটো ছাৰ্ভ কৰিব পৰা নাই তেওঁলোকক বহুতবাৰ বিচাৰিছে কল কৰিছে কিন্তু মানে তেওঁলোকৰ লগত কণ্টেক্ট হোৱা নাই কণ্টেক্টটো পাইছে কিন্তু তেওঁলোকে ফোনটো ধৰা নাই যেতিয়া পুলিচে কণ্টেক্ট কৰি আছে ৰাজীৱ বৰাক পোৱা নাই নাই ন'টিছ আমি তেওঁলোকৰ দেউতাক ছাৰ্ভ কৰি আহিছোঁ দেউতাক কোৱা মতে দেউতাও তেওঁক ফোন কৰি জনাই দিছে কিন্তু তেওঁলোকে পুলিচৰ ইয়াত এপিয়াৰ হোৱা নাই বিশাল ফুকনৰ ট্ৰানজেকশ্যন এমাউণ্ট কিমান গোটেই অভাৰঅল গোটেই যিটো স্কেম হৈছে তাতে ট্ৰানজেকশ্যন এমাউণ্টটো সেইটো মই এতিয়া অকল এপ্ৰক্সিমেট এমাউণ্টে ক'ব পাৰিম কেলে ইনভেষ্টিগেশ্যনটো প্ৰিলিমিনাৰী ষ্টেজতে আছে এপ্ৰক্সিমেট যিটো আমি এতিয়ালৈকে পাইছোঁ সেইটো 60 crore মান হ'ব মানে এইটো বেচিকেলি ইনডিউচমেণ্ট হয় গ্ৰীড ইনডিউচমেণ্ট মানে তেওঁলোকে এনেকুৱা আশ্যোৰেঞ্চ দিয়ে যে আমি বহুত কম সময়ৰ ভিতৰত আপোনাক 30% ৰিটাৰ্ণ দিব পাৰিম বা ইনভেষ্টৰৰ লগত এটা এগ্ৰিমেণ্টো বনায় মানে এইটো আশ্যোৰ্ড ৰিটাৰ্ণ আছে যে 60 ৱৰ্কিং ডেজৰ ভিতৰত আমি 30% ৰিটাৰ্ণ প্ৰভাইড কৰিম সেইটোৰ কাৰণে মানুহে মানে লিয়ৰ হৈ যায় বা ইনডিউচ হৈ যায় আৰু ইনভেষ্ট কৰে তেওঁলোকক আমি এক্সামিন কৰিছোঁ কিন্তু তেওঁলোকৰ কথা সেইটোৱে যে মেজৰ কণ্ট্ৰলটো বিশাল ফুকনৰ লগতে আছে সেইকাৰণে তেওঁলোকে বহুতখিনি এভিডেঞ্চ দিব পৰা নাই
কিন্তু মানে যিটো তেওঁলোকৰ ৰোল আছিলে বিশালৰ ফাৰ্মত সেইটো ক্ষেত্ৰত তেওঁলোকে কিবা এটা কৰিছে কেইটা অফিচ আছে বিশাল ফুকনৰ এটা কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টছত এটা অফিচ প্ৰেমিচেছ আছে আৰু এটা সি নতুনকৈ বনাই আছে বৈৰাগী মাথত তাত অকল মই এতিয়া সেইটোৱে ক'ব পাৰিম যে সেইটো কোম্পানীত 3জন পাৰ্টনাৰ আছিলে বিশাল ফুকন ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ ৱাইফ জিংকি মিলিয়ে এওঁলোকে এটা বহুত ডাঙৰ প্ৰমোচনেল ইভেণ্টো পাতিছিলে যেতিয়া এইটো কোম্পানীৰ ইনচেপশ্যন হৈছিলে আৰু এতিয়া সেইটো ক্ষেত্ৰত আমি বেছি ইনভেষ্টিগেট কৰিব পৰা নাই গ'লে ৰাজীৱ বৰা এতিয়া এবস্কণ্ডিং আছে ৱাইফো এবস্কণ্ডিং আছে আৰু মানে এইটো স্কেমত বহুতখিনি লিড আছে তো সেইটো ক্ষেত্ৰত আমি এতিয়া বেছি আগবাঢ়িব পৰা নাই 3 days নাই আক্ৰছ আছাম আৰু কিছুমান বাহিৰৰ মানুহো আছে সাপোজ ওড়িশা ছত্তীশগড় কেৰালা এনেকুৱা ইনভেষ্টৰো আছে বিশালৰ ইয়াত বিশালৰ সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছোঁ মইতো এইটো গম নাপাওঁ মানে ফিনান্সিয়েল এছপেক্টটো তেওঁ যিটো মডেলছ অপাৰেণ্ডি আপোনাৰ তেওঁ যিখিনি ডকুমেণ্টছ থাকিব লাগে সেবিৰ তেওঁ ভাইলেশ্যন কৰিছে বা কেনেধৰণৰ ভাইলেশ্যন কৰিছে মানে সেবিৰ এটা লাইচেন্স থাকিব লাগে সেইটো কিন্তু বিশালৰ লগত নাই আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে সেবিৰ লাইচেন্সটো থাকিব লাগে তথাপিও মানে সি গুৰুত্ব দিয়া নাই সেইটো কথা বিশালে একচেপ্ট কৰিছে নেকি গোটেই তেওঁ সি একচেপ্ট কৰিছে আৰু তেওঁ বেংকো কৈছে যে বিশালে এইটো কথা গম পায় বেংকো বিশালক জনাইছে যে সেবি লাইচেন্স থাকিব লাগে সি সেইটো ৱেডিং